আৰু এইটো চাওক এই পাইপডাল এনেকৈ পুৰা বেণ্ড মাৰি কিনে এলব লগাই কিনে ইয়াৰ পৰা এনেকৈ ওলাই লগাইছোঁ ভিতৰত এনেকৈ ডাইৰেক্ট পুৰা মিলাই কিনে চেটেল ক্লিপ মাৰি আৰু এনেকৈ লৈ গৈছোঁ। এইটো চাই আছে যে ওপৰৰ পৰা অহা এই পাইপডাল, এইটো হ'ল DC লাইনৰ চ'লাৰৰ পৰা অহা DC লাইনৰ পাইপডাল PVC পাইপ পুৰা চেটেল মাৰি কিনে মিলাই কিনে ইয়াৰ পৰা ওলাই দিছোঁ। আৰু ইয়াতে চাই আছে এনেকৈ আমি আৰ্থিঙৰ পাইপডাল ওপৰত দি গুচি গৈছে। এইটো হ'ল আৰ্থিঙৰ পাইপ, এইটো আৰ্থিঙৰ পাইপডাল এনেকৈ পুৰা মিলাই লৈ গৈছোঁ। আৰু AC লাইনৰ যিটো আছে এই MCB-টোৰ পৰা AC লাইন এনেকৈ ডাইৰেক্ট ইয়াৰ পৰা মিটাৰত ডাইৰেক্ট ইয়াৰ পৰা মিটাৰ এইখিনি পাইপ দিয়া নাই, যদি কেতিয়াবা খুলিব লাগে খুলি কিনে হেৰি কৰিব চাওক। আৰু এইফালে আৰ্থিঙৰ কাম চলি আছে, ৰাস্তা কৰি কিনে পুৰা আৰ্থিঙৰ কাম চলি আছে। আপোনালোকে এটা বস্তু কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল, আৰু ছাবস্ক্ৰাইব কৰাত নকৰিব কেনেকুৱা হৈছে বস্তুটো চাব। পুৰা মিলাই মিলাই পাইপ গোটেইখিনি জেগাত পাইপ মাৰি দিছোঁ। ৱাৰিংটো কেনেকুৱা হৈছে চ'লাৰৰ, কনক্ৰিট চ'লাৰ হয়তো, ৱাৰিংটো কেনেকুৱা হ'ল আৰু কামটো কেনেকুৱা হ'ল কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে। অনুগ্ৰহ কৰি কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।